বহিৰাজ্যৰ কৰ্মসংস্থাপনৰ বাবে গৈ মৃত্যু বততব ৰাইটঙীয়া ৰজা গাঁৱৰ যুৱক প্ৰাঞ্জল বৰা। দুই বন্ধুৰ সৈতে ৩ মে'ত গৈছিল ৰাইটঙীয়া ৰজা গাঁৱৰ পৰা ছেকেণ্ডাবাদলৈ। পেটৰ তাৰণাত স্বপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে গৈছিল প্ৰাঞ্জল বৰা কাম বিচাৰি বহিৰাজ্যলৈ। সোমবাৰে পুৱা গুমটুলৰ চৈতন্যপুলিত উদ্ধাৰ হয় প্ৰাঞ্জলৰ মৃতদেহ। যুৱকজনৰ শৰীৰত আঘাত থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ চাপ পৰিছে। আপুনি যাতে মোক সহায় কৰি দিয়ে প্ৰভু, মই আপোনালোকক মই বৈত ধৰিছোঁ প্ৰভু, আপোনালোকে মোক ল'ৰাটো মোক উলিয়াই দিয়ক। হায়দৰাবাদলৈ গৈ মই ছোৱালী কোনে কি কৰিলে মই ক'ব নোৱাৰোঁ বাৰু, আপোনালোকে মোক উলিয়াই দিয়ক, সহায় কৰক প্ৰভু। ইমানেই মোৰ আৰু ক'বলগীয়া আছে, আপোনালোকে মোক উলিয়াই দিয়ক। চৰকাৰক অনুৰোধ জনাইছোঁ মোৰ মানুহটোক যাতে যদি আছে ঘৰলৈ আনি দিয়ে। মই এবাৰ মুখখন চাওঁ, তেওঁ আপোনালোকক অনুৰোধ কৰিছোঁ। মই নহ'লে কেনেকৈ থাকিম শান্তিত মই জীয়াই। হায়দৰাবাদলৈ গৈছিলে, লগৰ দুটাই কামলৈ লৈ যাম বুলি লৈ গৈছিলে। আপোনালোকে কেতিয়া খবৰ পালে? আমি কালি পাইছোঁ ৰাতিপুৱা। জাজৰিৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি লাইভ।